নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এলএনটি বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় লিখিত পৰীক্ষা নাই নিজৰ লোকেশনতে চাকৰি কৰাৰ সুবিধা আহিছে সো এলএনটি বিভাগৰ পৰা কি ভেকেন্সি আছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব ডাইৰেক্ট ইন্টাৰভিউতে ঘোষণা কৰি দিছে সো মই ভেকেন্সি কিনি কথা ডিটেইলছত আপোনালোকক জনোৱা হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ পুতিনে পাই হবে আৰু মোৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিছে এলএনটি বিভাগৰ ফালৰ পৰা আছে মই দেখিছে এলএনটি মাইক্ৰো ফাইনান্স হিয়াৰিং ফৰ এফএলও আসাম তেজপুৰ জনৰ কাৰণে এলএনটি মাইক্ৰো ফাইনান্সৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে আৰু ভেকেন্সি খিনি দেখিছে ফিল্ড ভিজিট গ্ৰুপ লোন প্ৰসেছৰ ভেকেন্সি আছে কালেকচনৰ ভেকেন্সি আছে আৰু ইন্টাৰভিউ ডেটটো দেখিছে 20 জানুৱাৰী 2026 মানে আপোনালোকৰ বেছি দিন সময় নাই আপোনালোকে এতিয়া আবেদনসমূহ কৰিব লাগিব সো আবেদনসমূহ কেনেকৈ কৰিব মই সেইখিনি কথাও জনাই দিব সো ভিডিওটো শেষলৈকে চাব আৰু জব লোনৰ ক্ষেত্ৰত ফিল্ড ভিজিট যেটো গ্ৰুপ লোন আছে আৰু ইএমআই কালেকচন এই দুটা লেভেলৰ ভেকেন্সি আপোনালোকৰ বাবে মুকলি কৰি দিছে আপোনালোকৰ এলএনটি মাইক্ৰো ফাইনান্সৰ ফালৰ পৰা সো যদি আপোনালোকক এটা ইয়াত কোনো এপ্লাই কোনো এপ্লিকেশন ফিজ দিয়া কথা নাই অফ কোৰ্স ফ্ৰী হয় সো আপোনালোক যেটা ইমাৰ্জেন্সি চাকৰি প্ৰয়োজন তেন্তে ভেকেন্সি কিটা ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু আবেদনসমূহ দেখিছে প্লেসমেন্ট মোৰ দেন 50 কিলোমিটাৰ টু 100 কিলোমিটাৰ ভিতৰত আৰু 50 ৰ পৰা 100 কিলোমিটাৰ ভিতৰত ঘৰৰ ভিতৰতে আপোনালোকৰ যেটো এপইন্টমেন্টসমূহ লাভ কৰিব পাৰিব আৰু বয়সৰ সময়সীমা 20 ৰ পৰা 32 বছৰ আছে আৰু ইয়াৰ ক্ষেত্ৰত মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব বাইক আৰু লাইসেন্স বা লাৰ্নাৰ বট একসেপ্টেড বাইকৰ আপোনালোকৰ বাইক থাকিব লাগিব আৰু লাইসেন্স আপোনালোকৰ লাৰ্নাৰ হলো হ'ব তাতে আবেদনসমূহ কৰিব পাৰিব আৰু ষ্টে ইন ব্ৰাঞ্চ লোকেশন যেটো ব্ৰাঞ্চ হয় আপোনালোকৰ তাৰ লোকেশনৰ ভিতৰতে হ'ব আৰু ফিমেল কেণ্ডিডেট লোকেল পোষ্টিং পাব ফিমেল কেণ্ডিডেট কিবা নিজৰ ওচৰতে পাব কিবা লোকেল পোষ্টিং লাভ কৰিব পাৰিব আৰু ওপেনিং কোনকিটা লোকেশনৰ কাৰণে ভেকেন্সি ওপেনিং হৈছে মই জনাই দিব বিচাৰিছো বিশ্বনাথৰ কাৰণে আহিছে বালিপাৰাৰ কাৰণে আহিছে তিতাবৰৰ কাৰণে আহিছে টিয়কৰ কাৰণে আহিছে জামুগুৰি ঘাটৰ কাৰণে আহিছে গহপুৰৰ কাৰণে আহিছে এইকিটা লোকেশনৰ ক্ষেত্ৰত ভেকেন্সি মুকলি কৰিছে আৰু এই লোকেশন কিটা যদি 100 কিলোমিটাৰ আশে-পাশে যদি আপোনালোক হয় এই লোকেশনখিনিৰ তেন্তে আপোনালোকৰ এটা অপৰচুনিটি হয় কাৰণ আপোনালোকে এই ভেকেন্সি কিটা ক্ষেত্ৰত আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব লগতে আপোনালোকে এপইন্টমেন্ট সমূহ লাভ কৰিব পাৰিব আৰু ফিমেলৰ ক্ষেত্ৰতো আপোনালোকে নিজৰ যিটো লোকেশন হয় লোকেশনতে পাব বুলি উল্লেখ কৰি দিছে ইন্টাৰভিউ হেল্থ অন তেজপুৰ আৰু ইন্টাৰভিউ কিনি কোড হ'ব তেজপুৰত হ'ব বুলি উল্লেখ কৰিছে সো আপোনালোকে তেজপুৰত আপোনালোকৰ ইন্টাৰভিউ কিনি হ'ব বুলি উল্লেখ কৰি দিছে সো তেনেকৈ ডিটেইলছ কিনি দেখিব পাৰিছে আৰু যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু ইন্টাৰভিউ কাৰণে যদি মানে হয় তেন্তে ইন্টাৰভিউ যদি দিব বা জয়েনিং কৰিব যি বিচাৰে তেন্তে যেটো আপোনালোকৰ WhatsApp নম্বৰ বা কল নম্বৰ দেখিছে আপোনালোকে কল কৰিব পাৰে নাইবা WhatsAppত আপোনালোকে মেছেজ কৰিব পাৰে আপোনালোকৰ CV হওক বা আপোনালোকে কল কৰি সকলোখিনি কথা জানিব পাৰে বা CV খনো আপোনালোকে সেন্ড কৰি দিব পাৰিব ইয়াৰ যেটো নম্বৰটো আপোনালোকে দেখিছে 9749359086 এই নম্বৰটো আপোনালোকে কল কৰিব নাইবা WhatsAppত মেছেজ কৰিব নাইবা আপোনালোকে CV খন হলো সেন্ড কৰি দিব তেন্তে আপোনালোকে সকলোখিনি ৰেসপন্স তেওঁলোকৰ ফালৰ পৰা পাই যাব আৰু আপোনালোকে এভেইলেবল পাই যাব সো আপোনালোকে WhatsApp মেছেজ কৰিব কল কৰি জানিব পাৰিব লগতে জয়েনিং সমূহ কৰি ল'ব পাৰিব আজি ভিডিও ইমানে যদি লাইক